কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো অসমত ফাটোৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে তেনেকৈ ৰাজ্যখন চলিব নোৱাৰে মই আকৌ এবাৰ মনত কৰিম জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজি শিল্পটোক আমি মৰিবলৈ নিদিওঁ মই অসমৰ ৰাইজক আহ্বান জনাম বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজি কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম